আৰু এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ লগত ফোন যোগে উপস্থিত আছে দেৱাশিষ ভট্টাচাৰ্য আমি তেওঁৰ পৰা জানিব বিচাৰিম যে আসলতে সেই ঘটনাস্থলীত কি হৈছিল হয় দাদা হয় দাদা আপোনাক বৰ্তমান অসমৰ ৰাইজে শুনি আছে যেহেতুকে ভয়ংকৰ ঘটনা এটা হৈ গৈছিল আৰু আপুনি তাৰ উইটনেছ হিচাপে আছিলে এই সন্দৰ্ভত আপুনি গোটেই ঘটনাখিনিৰ বিষয়ে আপুনি কি ক'ব খুজিব আপুনি কি কি দেখিছিলে তাত একচুয়ালি আমি এই যে পেহেলগাঁও পালো গৈ কালি ধৰক 11 মান বজাত তাৰপিছত এই ঘোঁৰা তিনিটা লৈ আমি অলপ দৰদাম কৰি ঘোঁৰা লৈ 4-5টা চাইড দেখিবলৈ ওপৰলৈ ষ্টাৰ্ট কৰিলো য'ত মানে মিনি সুইজাৰলেণ্ড বুলি কয় বাইচালেণ্ড ভেলী তাত we reached there at about anytime after 1:30 হয় 15টা মান বজাত বুট কৰো তাত গৈ পালো আৰু উইদিন তাত মানে এটা ফেন্সিং দিয়া এটা গ্ৰাউণ্ড তো মেবি অফ 800 মিটাৰ ডায়ামিটাৰ এনেকুৱা এটা মানে ডাঙৰ এটা গ্ৰাউণ্ড বিভিন্ন ঠাইত মানুহ ফুৰি আছে এনজয় কৰি আছে তো আমিও কিছুমান ফটো উঠিলো তাৰপিছত আমি এই খুব মাজলৈ যোৱাই নাই বা সামনৰ গেটলৈ যোৱাই নাই পিছনৰ গেটৰ ওচৰতেই আছিলো আমি হঠাতে এটা মানে গুলিৰ আৱাজ শুনিলো তো মোৰ লগত এটা লোকাল ফটোগ্ৰাফাৰ আছিলে ফটোগ্ৰাফাৰক সুধিলো কি হৈ আছে তো ক'লে নাই এইটো এই মাজে মাজে কিবা কিবি বান্দৰ নিচিনা নামি আহে পাহাৰৰ পৰা তো টুৰিষ্টসকলক ডিষ্টাৰ্ব কৰে তো এনেকুৱা মাজে মাজে ফৰেষ্টৰ মানুহ আহি ব্লেংক মানে ফায়াৰ কৰি থাকে মই তেনেকুৱা গুৰুত্ব দিয়া নাই তাৰপিছত আকৌ এটা গুলিৰ আৱাজ মানে 2টা 3টা তো মই ভাবিলো একেই কাম চলি আছে কিন্তু মই ল'ৰাটো নটিচ কৰিলে যে এজন এটা কাপল বুট কৰো তাৰপিছত এজনক গুলিয়াই দিলে মানুহটো ধপাতকে পৰি গ'ল তাৰ সেইখিনি সময়ত পৰিস্থিতি কেনেকুৱা হৈ গৈছিল সেই গোটেই অঞ্চলটো পৰিস্থিতি মানে অঞ্চলটোত এটা প্ৰথমতে তো 3-4টা গুলিত একো হোৱা নাই কিন্তু তাৰপিছত একেলগে 15-20টা গুলিৰ শব্দ যেতিয়া শুনা গ'ল এতিয়া এই মানে গেটৰ বাহিৰৰ ঘোঁৰাবোৰ দৌৰা-দৌৰি আৰম্ভ কৰি দিলে আমিও দৌৰা-দৌৰি আৰম্ভ হৈ গ'ল এটা পেনিক হৈ গ'ল আমাৰ ফালে মানুহ অলপ কম আছিলে আমি এটা গছৰ তলত শুই থাকিলো যেনেকুৱা একদম সবাই শুই থাকিলেও তেতিয়া এটা মানে মানুহ এটা আহিলে গানমেন এটা আহিলে আৰু মই নটিচ কৰিলো আমাৰ চাৰিওফালে যিকেইজন শুই আছে সবেই মানে লা ইলাহা ইল্লাল্লাহ তেনেকুৱা আৰম্ভ কৰি দিলে তো আমিও তেনেকুৱা লা ইলাহা ইল্লাল্লাহ চান্টিং আৰম্ভ কৰি দিলো আপুনি নিজকে মুছলমান বুলি তাত মানে স্বীকৃতি দিবলৈ মানে মুছলমান বুলি নিজকে দেখুৱাইছিলে সেইটো কথা নহয় কথা হ'ল চাৰিফালে এই সেইজনে লা ইলাহা ইল্লাল্লাহ জব মানে আৰম্ভ কৰি দিলে আপোনালোকক কলিমা পঢ়িবলৈ দিয়া হৈছিলে কলমা ডাইৰেক্টলি মোক তেনেকুৱা মই এইটো শুনা নাই যে কলমা পঢ়িবলৈ যে হুকুম কৰিছে কিন্তু পিছত শুনিলো বাকী মানুহে শুনিছে বুলি ক'লে কিন্তু মই কিন্তু কলমা পঢ়ক তেনেকুৱা কোনো হুকুম মই শুনা নাই কিন্তু মই এটা বস্তু লক্ষ্য কৰিলো সবেই এই লা ইলাহা ইল্লাল্লাহ কৈ আছে ময়ো ষ্টাৰ্ট কৰি দিলো আৰু তেনেকুৱা যিজন আহি আছে যিজন ইয়াত আহি শুই আছে দৌৰি আহি গছৰ তলত শুই আছে লগে লগে সিও লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলে এজন মানুহ শুব পৰা নাই তেওঁ এতিয়া থিয় হৈ আছিল আহি এটা মানুহ আহিলে কিবা এটা ক'লে মই শুনিব পৰা নাই তেনেকুৱা তেতিয়াতো ইমান কথা ৰিচিভ কৰাৰ চিটুৱেশ্যন নাই মানুহটোক ডাইৰেক্টলি গুলিয়াই দিলে অন দ্য হেড মানুহটো পৰি গ'ল একদম চকুৰ আগত মোৰ একদম ওচৰতে মানুহটো গুলি খাই পৰি গ'ল যেহেতুকে আপুনি আৰু আপোনাৰ পৰিয়াল তাৰ পৰা বাচিবলৈ সক্ষম হ'ল গতিকে কেনেকৈ বাচিবলৈ সক্ষম হ'ল তাৰ পৰা আমি ফেন্সিং যে আছে ফেন্সিংটো ক্ৰছ কৰিলো আমাৰ পিছফালে এটা ফেন্সিং আছিলে ফেন্সিংটো হ'ব 10 ফুট মান ওখ কিন্তু যেনে তেনে আমি ফেন্সিংটো ক্ৰছ কৰি আৰু কেইজন ক্ৰছ কৰিলে তাৰপিছত আমি মানে পাহাৰটো ক্লাইম্ব কৰা আৰম্ভ কৰি দিলো তো পাহাৰটো এই ক্লাইম্ব কৰি 2 ঘণ্টামান পাহাৰৰ ভিতৰত খোজ কাঢ়িলো ওই ঘোড়াৰ যেটো বাট আছে ঘোড়াৰ বাট চাই খোজ কাঢ়িলো এটা সময়ত মোৰ ড্ৰাইভাৰৰ লগত মোৰ কানেকশন হ'ল মানে নেটৱৰ্কটো পালো তেতিয়া ড্ৰাইভাৰে ফোন কৰিলে কিন্তু মইতো ক'ব নোৱাৰো ক'ত একচুয়ালি আছো মই তেতিয়া এটা গাঁৱত গৈ পালো এটা কাশ্মীৰী মহিলা তেওঁক মই ফোনটো দিলো ক'লো যে মানুহটো বুজাই কওক আমি এতিয়া ক'ত আছো
তো মহিলাই কিবা কাশ্মীৰী ভাষাত বুজাই দিলে তাৰপিছত মহিলাই আমাক এটা বাট দেখুৱাই দিলে যে আপুনি এই পথে নামি থাকক তো আমি আবার আকৌ স্টার্টেড আমি নামা আৰম্ভ কৰি দিলো আৰু কিছুমান দূৰ অহাৰ পিছত আমি এই ঘোৰচৱাৰ বিলাকক পালো ঘোঁৰাৰ মানুহ দুটা ঘোঁৰাখিনি লৈ আহিলে আমি ঘোঁৰাত তেতিয়া নামি আহিলো কিন্তু 2 ঘণ্টামান খোজ কাঢ়িব লগা হ'ল পাহাৰত হয় সেইখিনি সময়ত আপোনাৰ লগত আৰু কিমানজন মানুহ আছিল আমাৰ লগত আমি 3 জন আছিলো মই মোৰ ল'ৰা মোৰ মিছেছ আৰু এটা ফ্যামিলি মানে দুটা পাৰ্ট হৈ গ'ল মই এটা মহিলা লেডি অফ এৰাউণ্ড 35 ইয়াৰ্স ছত্তীশগড়ৰ আৰু লগতে এটা বাচ্চা হ'ব 6 বছৰ 7 বছৰৰ বাচ্চা এটা হ'ব এই দুজনক মই লৈ বাচ্চা কোলাত কৰি কোনো মতে লৈ আহিলো আৰু তললৈকে ধন্যবাদ দাদা ওকে ধন্যবাদ